এয়াই হৈছে গুৱাহাটী মালিগাঁও, যাৰ নেকি ক'তো জামৰ শেষ নাই। আৰু ইয়াতে আমি ফাঁচিছোঁ, বাছত বহি যাই আছোঁ আমি এতিয়া কামাখ্যাৰ লগতে বগলা মাৰ মন্দিৰত। চ' আপোনালোকে থাকক আমাৰ লগতে। ত' দেখুৱাই আছোঁ বগলা মন্দিৰ ক'ত আৰু কোনখিনি। অলৰেডি আহি পালোঁ আমি বগলা মন্দিৰৰ সন্মুখত। আৰু এইটো মন্দিৰ হৈছে কামাখ্যা মাৰ মন্দিৰত যোৱা ৰাস্তাটোৱে একে আৰু ৰাইট ছাইডত পৰে। আপোনালোকে মন্দিৰত উঠোঁতেই ৰাইট ছাইডে সোমাই আহিলেই আপোনালোকে এইটো মন্দিৰ পাই যাব। অকণমান উঠিলে এইটো মন্দিৰটো, বেছি দূৰত নহয়, মানে অকণমান খোজকাঢ়ি গ'লে পায়। আৰু এইফালে ছাইডেদি আছে বস্তু বাহিনী যিমানবোৰ, মানে য়েল্ল' কালাৰৰ হয় প্ৰায়, যেনেকৈ মা কামাখ্যাৰ গোটেই বস্তুবোৰ ৰঙা কালাৰৰ, তেনেকুৱা এইটো মানে হালধীয়া কালাৰৰ। আৰু হালধীয়া কালাৰে এইটোৰ কাৰণে বিশেষকৈ মানে মা বগলাৰ কাৰণে। চ' আমি আজি বগলা মাৰ মন্দিৰত যোৱাৰ উদ্দেশ্যতে আহিছিলোঁ। কামাখ্যা মন্দিৰত যিহেতু কেইবাবাৰ গৈছোঁ, তো এইবাৰ এইখন মন্দিৰে চাব আহিছোঁ। আৰু বলক চাওঁ কেনেকুৱা কি। আৰু সকলোৱে এনেকৈ পূজা কৰি কৰি ওলাই আহি আছে, তো আমিও অকণমান গৈছোঁ। আৰু চবকে ক'ব খোজোঁ যে, এটাই মেছেজ দিব খোজোঁ যে আপোনালোকে কামাখ্যা মন্দিৰত আহি যদি অতি সোনকালে গুচি যায়, যদি সময় থাকে, অলপ ওপৰত লৈ উঠি এই বগলা মাৰ মন্দিৰত নিশ্চয় আহিব। বহুত ভাল লাগে, ইয়াতেও কিবা এটা ভাল আছে। চ' মন্দিৰৰ পৰা ওলাই আহিলোঁ, যিহেতু মন্দিৰৰ ভিতৰত কেমেৰা হেৰি নাই, এলাউড নাই। তো আমি গোটেই আমি দুজনী এনেকৈ ওলাই আহিলোঁ মালা চালা পিন্ধি। আৰু কোনেও নাভাবিব বিয়া চিয়া পাতি আহিলোঁ নেকি, নাই দিয়ক গাইছ, এইটো মানে আমাক দিছে আৰু মন্দিৰৰ পৰা, সেইকাৰণে আমি পিন্ধি আহিছোঁ। এইবাৰ যাই আছোঁ কামাখ্যা মাৰ। আহি পালোঁহি কামাখ্যা মন্দিৰৰ সন্মুখত। আৰু বগলা মাৰ মন্দিৰত আহিছিলোঁ যিহেতু, ইয়াতেও যাব লাগে অকণমান। আৰু এনেকুৱা নহয় যে তাতে গ'লে ইয়াতে যাব নোৱাৰি, তো তাতে যাব পাৰি, ওচৰা ওচৰি আছে। আৰু ইয়াৰ পৰা চব বস্তু ল'ব পাৰি, দু চাইডে বস্তুবিলাক আছে। আৰু কামাখ্যা মন্দিৰত এনি টাইম ভিৰ লাগিয়ে থাকে, আপোনালোকে গমেই পায়। আৰু যিসকলে আহিছে সেইসকলেও গম পায়, যিসকলে অহা নাই সেইসকলেও গম পায় চাগে কিমান ভিৰ হয় কিমান ভিৰ নহয়। আৰু বস্তু লৈ কিনে আমি এনেকৈ যাই আছোঁ। আৰু আমি একো মানে দীঘলীয়া লাইন ধৰি এনেকৈ পূজা দিয়া নাই, যিহেতু আমি তাতেই টাইম গৈছে আমাৰ এটা বাজি গৈছিলে। তো সেইকাৰণে ইয়াতে সোনকালে আহি আৰু এই ক্লিপবোৰ চাই আছিলোঁ। ক্লিপবোৰ বহুত ভাল লাগিছে, আৰু অসমীয়াৰ হেৰিটো কালচাৰটো কি বঢ়িয়াকৈ বনাইছে, নাহৰ পাতত পেঁপা আৰু এই খাৰুবোৰ মানে এনেই আৰু প্লাষ্টিকৰ, মানে এনেই আৰু ফূৰ্তি কৰিলোঁ অকণমান। আৰু কি কৰিম, ঠেলা ঠেলি কৰি হাতত পিন্ধো একবাৰ খোলা, এয়ে আৰু চব বস্তুৱে চাই যাই আছিলোঁ। আৰু দোকানবোৰ হেৰি থৈ আহিলোঁ ওপৰলৈকে মানে ইয়াতে এটা পুখুৰী আছে। আৰু এই পুখুৰীত আছে গণেশ মন্দিৰ। প্ৰথমতে যিহেতু আমাক গণেশকৈ পূজা কৰিব লাগে, তো গণেশ মন্দিৰৰ লগতে আছে এখন সৰু পুখুৰীখন দেখুৱাম বাৰু। আৰু এইফালে মন্দিৰখন অকণমান ভিডিঅ' কৰিছোঁ, ইমান ভাল লাগিছে মন্দিৰটো দেখি। আৰু এইফালে আছে পুখুৰীত যায় আপোনালোকে হাত ভৰি ধুই অলপমান পানী ছিটিয়াই বা কৰি মানে শুদ্ধ হৈ কিনে আৰু মন্দিৰৰ ফালে যাব পাৰে। চব মানুহে ইয়াতে আহে প্ৰথমতে। এইফালে ছাইডত পানীৰ লগতে এটা সৰুকৈ গণেশ মন্দিৰ আছে, ইয়াতে অকণমান কিবা কিবি দিলে হৈ যায়, আৰু অকণমান পূজা চূজা কৰিলে হৈ যায়। আৰু বৰষুণ দি আছিলে অকণমান আপোনালোকে ধৰিব পাৰিছে নে নাই ক'ব নোৱাৰোঁ। আৰু এইফালে আহি এটা দৃশ্য দেখিলোঁ, এই পাঠা দুটা মই মানে ভিডিঅ' কৰিব পাহৰি গ'লোঁ। মানে এই যেনেকৈ আছে নহয় ভৰি দি, এনেকৈ সেৱা কৰি আছিলে মাৰ মন্দিৰত যেতিয়া ঘণ্টি বাজিছিলে। আৰু এইবোৰ এৰি আহি তাৰপিছত ইফালে আহি চালোঁ, ইমান ভিৰ। এইবোৰ চাওক, এইবোৰ মানুহ লাইন লাগিছে, মানে মন্দিৰত যোৱাৰ কাৰণে লাইন লাগিছে। ইহঁতে নাজানো কিমান টাইমৰ পৰা থিয় হৈ আছে। প্ৰেছাৰ থকা মানুহৰ কাৰণেতো বহুত মানে বেলেগ আৰু কি ক'ম। এইফালে মানুহবোৰ এনেকৈ ভিৰ লাগি আছে, অনাবৰতে মাৰ মন্দিৰত ভিৰ লাগিয়ে থাকে, যিহেতু মাৰ মন্দিৰ। তো দুপৰীয়াৰ ভাগ হৈছিলে তেতিয়া ভিৰটো অকণমান কম আছিলে, যদিও বহুত ভিৰ আছিলে, বহুত বেছি ভিৰ আছিলে। আৰু এইফালে আহি চাই দেখিলোঁ, বাপৰে বাপ, পিপিৰাৰ দৰে লাইন লাগিছে। এইটো লাইন বহুত দূৰৰ পৰা, আপোনালোকক মই দেখুৱাব পৰা নাই, যাৰ কাৰণে বৰষুণ আছিলে, বৰষুণৰ কাৰণে মোবাইল মানে মই ভিডিঅ' কৰাৰ কাৰণে কেমেৰাটো লৈ যাব পৰা নাই। চ' ইমান মানুহ আছিলে, মানে কি ক'ম। এইফালৰ পৰা একদম লেফ্ট ছাইডেদি আহি একেবাৰে তললৈকে নামিছে, তললৈকে নামিহে মন্দিৰ পাইছে। আৰু বহুতখিনি যাব লগা আছে। চ' এইফালেদি অকণমান ঘূৰিলোঁ, বৰষুণত ঘূৰিব পৰা। আমি আকৌ ছাতা লোৱা নাই। আৰু ছাগলবোৰ চাই কিনে আমাৰ ভাল লাগে, ছাগলীবোৰ মানে চব খাই সিহঁতে, বট মুখ যিমান আছে। আৰু মন্দিৰত চাওক কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়া মানে কি ক'ম। আৰু মনটো কিবা ভাল লাগি যায়, এটা মানে ইমান সেউজীয়া অকণমান মানে গল্ডেন, বহুত ভাল লাগে।
আৰু এইফালে আহি দেখিলোঁ এই আণ্টি দুজনে মানে এনেকৈ সেৱা কৰি যিখিনি মান তেওঁ সেৱা কৰিছে সেইখিনি মান খোজকাঢ়ি যাব, তেওঁৰ বডি যিখিনি মান পৰিছিলে সেইখিনি মান খোজকাঢ়ি যায় আকৌ সেৱা কৰিব। গোটেই ৰাস্তাটো তেওঁলোকে দুজনী এনেকৈ আহিছে। আৰু এইটো হয়তো চাগে তেওঁলোকৰ মান্নত বা কিবা এনেকুৱা থাকিব পাৰে, মই নাজানো। মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু আগত দেখা নাই, জাষ্ট এনেকৈ লম্বা কৰি সেৱা কৰা দেখা পাইছোঁ, মানে এনেকৈ শুই আৰে এইজন মানে ক'ৰ পৰা আহিছে, এইজন কোন বামুণ, মানে ইমান জুৱেলাৰী পিন্ধিছে সি, কি ক'ম আৰু। যিয়ে কি নহওক আকৌ আহিলোঁ মন্দিৰৰ ইফালে আৰু অকণমান ফটোশ্বুট কৰিলোঁ, মানে ফটোশ্বুট মানে কি আৰু মোবাইল দি কিমান ফটোশ্বুট কৰিম ন, তো অকণমান ফটোশ্বুটো উঠিলোঁ আৰু ৰিলছো বনাইছোঁ কেইটামান, ইনষ্টাগ্ৰামত যায় আপোনালোকে চাব পাৰে। আৰু পাৰকেইটা মানে ইমান ধুনীয়া, মানে কি ক'ম আৰু, পাৰকেইটা চালে চাওক, বৰষুণৰ কাৰণে মই ক'তো যাব পৰা নাই। এইখন মন্দিৰ অকণমান জুম কৰি দেখাইছোঁ, আদিগুৰুৰ মন্দিৰ আছিলে। আৰু ইমান বৰষুণত মানে দেখুৱাব পৰা নাই, কিছুমানেতো ৱাটাৰপ্ৰুফ হয়, কিন্তু মোৰতো তেনেকুৱা ৱাটাৰপ্ৰুফ একো ব্যৱস্থা নাছিলে, না ছাতা আছিলে না পলিথিন আছিলে, একোৱেই নাই। তো ময়ো দেখুৱাব পৰা নাই একো ঘূৰি ফুৰি। আৰু এইফালৰ পৰা ওলাই আহি ইফালে আমি যাই আছোঁ এতিয়া, মানে তলত নামিছোঁ, ফাৰ্ষ্ট গেটৰ পৰা তলত নামি এইফালে আগুৱাই যাই আছোঁ খিচাৰি খাৱাৰ কাৰণে। আৰু খিচাৰি মানে ভোগ মানে মন্দিৰত খোৱাৰ কাৰণে যাই আছোঁ। চ' ইফালে অন্নপূৰ্ণা বুলি লিখা আছে ৰাইট ছাইডত, মানে নমি অহাৰ সময়ত ৰাইট ছাইডত, তাৰ পৰা টোকন ল'ব লাগে। আৰু আমি টোকন লৈ কিনে এতিয়া ৰেডি ওলাই গৈছোঁ। তো এইবাৰ টোকনটো জমা দিব লাগিব, জমা দি পেলাই তাৰপিছত কাঁহী দিয়ে, ইয়াৰ পৰা কাঁহীটো লৈ কিনে আগুৱাই যাব লাগিব। আৰু আগুৱাই গ'লেই অকণমান আপোনালোকক পাই যাব। আৰু আংকেলজনে কৈ আছিলে যে জয় মাতা দি, তো মই কৈছোঁ জয় মাতা দি, যিয়ে কি নহওক। তো ইফালে বহুত ধুনীয়া গান বাজি আছিলে, মাতা ৰাণীৰ কিবা বঢ়িয়া গান বজাই আছিলে। আৰু এইফালে মানুহবোৰে খাই আছিলে, তো আমিও অকণমান গ'লোঁ খাবলৈ। তো চবেই লাইন লাগিছে, লাইনটো অকণমান হয়, আৰু লাইনত বিশেষকৈ বেছি সময় থাকিবও নালাগে, বহুত কম সময়তে হৈ যায়, মানে 5 মিনিট 3 মিনিট এনেকৈ থিয়া হ'লে হৈ যায়। বহুত জল্দি দিয়ে না, সিহঁতে বহুত মানুহ থাকে দিয়াৰ কাৰণে, বহুত স্পীডত দিয়ে। আৰু আমি সেইকাৰণে লাইনত থিয়া হৈ গ'লোঁ, মানে ল'ৰা ছোৱালী চব মানে একেলগে আছে আৰু চবেই। তো আমি ইফালে খোৱা লোৱা বস্তুবোৰ লৈ আহিলোঁ। খোৱাটো ইমান টেষ্টি দিছিলে, মানে কি কওঁ আৰু, ইমান ভাল লাগিছে। আৰু দিনটো নাখোৱাকৈ বহুত ভাল লাগিছে। খিচাৰি, তাৰপিছত পাপৰ, পুৰি, পনীৰ চব্জি, তাৰপিছত অকণমান হালোৱা, পায়স, বহুত কিবাকিবি দিছে। পূৰা কাঁহীটো ফুল কৰি দিছে, ভণ্টি আৰু মই খাই ল'লোঁ। ইমানবাৰ মন্দিৰত আহিছোঁ, ফাৰ্ষ্ট টাইম যিহেতু খাবলৈ পাইছোঁ, তো ফটোটো তুলিবই লাগিব। তো অকণমান চেলফি উঠি আকৌ আমি ৰওনা দিলোঁ ঘৰলৈকে। আৰু তেতিয়া তাতেই 5টা বাজিছে, 5টা বাজিলেও পূৰা পোহৰ হৈ আছে। এইটো চাক, বৰষুণত গাড়ীৰ খিৰিকীবোৰো একদম জিকি আছে, ইমান ভাল লাগিছে, মানে বৰষুণ দিলেও বহুত ভাল লাগিছে। চ' আজিৰ কাৰণে আমি এইখিনিতে ৰখিছোঁ। আৰু আপোনালোকে যদি কামাখ্যাত যায়, টাইম পালে একবাৰ বগলা মাতাত যাব নিশ্চয়। তো আজিৰ কাৰণে বাই বাই, গড ব্লেছ ইউ।